প্ৰশাসনে বনভোজৰ ক্ষেত্ৰত বাৰম্বাৰ সতৰ্কবাণী জাৰি কৰাৰ পিছতো সংঘটিত হল ভয়ানক ঘটনা। বনভোজ খাবলৈ আহি মৃত্যু হল এজন যুৱকৰ। অসম মেঘালয় সীমান্তৱৰ্তীৰ বকৰ হাহিম আৰাডুঙ্গা মৌখৰাং বনভোজস্থলীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। বনভোজ খাবলৈ আহি মৃত্যু হয় এজন যুৱকৰ। মহানগৰীৰ পৰা বনভোজ খাবলৈ আহিছিল প্ৰায় ৬০জনীয়া এটা দল আৰু দুখন বাছেৰে আৰাডুঙ্গা মৌখৰাং বনভোজস্থলীলৈ আহিছিল ৬০জনীয়া দলটো। বনভোজ আয়োজন চলি থকাৰ সময়তে নিখোজ হয় গৌতম গাংগুলী নামৰ ব্যক্তিজন। গৌতম গাংগুলী মহানগৰীৰ আদাবাৰীৰ এখন ডিপাৰ্টমেণ্টেল ষ্টৰৰ কৰ্মচাৰী আছিল। অৱশেষত মেঘালয়ৰ আঠিয়াবাৰী আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত উদ্ধাৰ কৰে গৌতম গাংগুলীৰ মৃতদেহ। গৌতম গাংগুলীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মেঘালয়ৰ ৰিয়াংডলৈ প্ৰেৰণ কৰা হৈছে। মালিক কোন মালিক কি নাম আপনার? মালিকৰ নাম হ'ল মানে গণেশ নাগৰী। কি বিজনেস কৰে আপোনালোকৰ? আমাৰ হেৰি মানে শ্বপিং হেৰি আছে, শ্বপিং ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আছে। কোন জেগাত? আদাবাৰী। আৰু তেখেতৰ ঘৰ ক'ত আছিল? তেখেতৰ ঘৰ মালিগাঁও ৰিজৰ্ভ ওচৰতে যে ফ্লাইঅভাৰটো আছে, ৰিজৰ্ভ সেইফালে এৰিয়া হ'ল এখন ষ্ট'ৰ। জাষ্ট নামিছিলহে বাছৰ পৰা। তেওঁ কি গা ধুব গ'ল নে কি কৰিল? কি ক'ব গৈছে সিয়ে জানে, আমি গম নাপাওঁ। ড্ৰিংকৰ অৱস্থাত আছিলে, এইবিলাক খোৱা আছিল। গাড়ীৰ পৰা আমালোকে দেখাও নাই কোনোবা গৈছে, নামি কিনে হঠাৎ গুচি গ'ল, তাক দেখাই নাই। তাৰপিছতহে কেইটামান মানুহজনে আমালোকক কৈছে তাতে এটা মানুহ মৰিছে। তেতিয়া চাব গ'লো, চোৱা টাইমত দেখিলোঁ যিটো আমালোকৰে মানুহ। কি নাম? গৌতম গাংগুলী। ঠিক আছে। আদাবাৰীত আপোনালোকৰ মানে হেৰি ষ্ট'ৰ আছে, ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ গোটেই কৰ্মচাৰী আৰু গোটেইখিনি আৰু কিমানজন আহিছিল টোটেল? কিমান হ'ব? 60+। 60টো পুৰা অহাই নাই, মোটামুটি 60জন মান আছিল আৰু।